হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত বিশাল সম্বৰ্ধনা অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মা। মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি কৃতি শিক্ষাৰ্থীক উৎসাহিত কৰিলে জিলা আয়ুক্ত দেৱাশী শৰ্মাই। আজি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২০খন বিদ্যালয়ৰ ২৫১ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছে হয়বৰগাঁও প্ৰেছ ক্লাবে। নগাঁৱৰ সোনাই একাডেমীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ষ্টাৰ আৰু ডিষ্টিংশ্যন লাভ কৰা ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰে হয়বৰগাঁও প্ৰেছ ক্লাবে। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। সভাত জিলা আয়ুক্ত দেৱাশী শৰ্মাই নিজৰ ভাষণৰ মাজতে মানুহে মানুহৰ বাবে গীত পৰিৱেশনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অভিনন্দন জনায়। হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মুস্তাফা কামালে আঁত ধৰা অনুষ্ঠানটিতে শিক্ষাবিদ ডক্টৰ আলবিন মুস্তাক, শিক্ষাবিদ নুৰুল আমিন, নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, চিকিৎসক ডক্টৰ কামাল হাছান, সমাজসেৱক আব্দুল মতিন চৌধুৰী, আনিছুজামান, জুৰিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হাছমাত আলী, অৱসৰপ্ৰাপ্ত ACS বিষয়া কল্লুল দত্ত, ডবকা লাইফ কেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালিকা ফাৰিদা আহমেদ চৌধুৰীকে ধৰি বহুকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বিশাল সম্বৰ্ধনা সভাত নগাঁও জিলাৰ আয়ুক্তকে ধৰি উপস্থিত থকা বিশিষ্ট অতিথিসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহ'ব কোৱা, সমনীয়া মানুহে মানুহৰ বাবে কোনো নেভাবে। মানুহে যদি জীৱনৰ কোৱাল নদী তোমাৰে নামত তুমি হেৰুৱাবানো কি, মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে নামত তুমি হেৰুৱাবানো কি, যদিহে নহয় মানুহ কাহানিও নহয় মানুহ, যদি মানৱ কাহানি নহয় মানুহ কোনেনো কোৱা, সমনীয়া মানুহে মানুহৰ বাবে কোনো নেভাবে। সহানুভূতিৰে ভাবিব কোনেনো কোৱা, সমনীয়া মানুহৰ বাবে। সমাজ ব্যৱস্থাৰ দৌৰডাল আমি আপোনালোকৰ হাতত দিবলৈ গৈ আছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ এটা দায়িত্ব, আপোনালোকে দায়িত্ববোধ আপোনালোকে গ্ৰহণ কৰিব লাগিব। আপোনালোক সকলোলৈকে এটি উজ্জ্বল ভৱিষ্যতৰ মই কামনা কৰিলোঁ। আজিৰ আয়োজকসকলক আমাৰ হয়বৰগাঁও প্ৰেছ ক্লাব তথা সোনাই একাডেমী ছেকেণ্ডেৰী স্কুলৰ তথা আমাৰ বিভিন্ন বিদ্যালয়ৰ যিসকল আজি এই অনুষ্ঠানটো তেওঁলোকে আগবঢ়ালে, তেওঁলোক সকলোকে মই মোৰ বিশেষ ধন্যবাদ জনাইছোঁ। আজি আমাক ইমানখিনি সন্মান যাচি আপোনালোকৰ আগত ভৱিষ্যত প্ৰজন্মৰ আগত মোৰ মনৰ কথাখিনি ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে once again I wish all of you all the very best, and just remember one thing. I'll recite a small poem. It goes like this: sow a thought and reap an act. Sow an act, sow mane kisi dia, আর reap mane ধান পকা। তো sow কি কৰিছা? Sow a thought, মনৰ এটা ভাৱ ধানৰ পথাৰত
পিচি দিয়া এণ্ড ৰিড এণ্ড এক্ট আৰু কাচিৰে কাটি লোৱা কি এটা এক্ট এটা একশ্যন so an act and reap a habit sow a habit and reap a character sow a character and reap a destiny. Thank you very much.